দলের সৈনিকরা ঐক্যবদ্ধ হয়েছেন। আসন্ন বিধানসভার ভোটে ঝড়ের আভাস প্রিয়াঙ্কার। বরাবর ভোটের আগে প্রত্যেক রাজ্যে কিছু নেতা দলবদল করে থাকেন। এটা কোনো নতুনত্ব নয়। দলের নেতারা ঐক্যবদ্ধ হয়েছেন, এতে জয় নিয়ে কোনো সংশয় নেই। ভূপেন বরার দলত্যাগ ইস্যুতেও বড় মন্তব্য করলেন প্রিয়াঙ্কা গান্ধী ভদ্রা। আসামে নির্বাচনী লড়াই যুদ্ধের মতোই হবে, লড়বেন ঐক্যবদ্ধ সৈনিকরা। পুরো দল সংঘবদ্ধ হয়েছে। জয় নিয়ে শতভাগ আশাবাদী কংগ্রেসের নির্বাচনী ইনচার্জ প্রিয়াঙ্কা গান্ধী। এবার লড়াই হাড়ে হাড়ে টের পাবে ক্ষমতাসীনরা, হুঙ্কার প্রিয়াঙ্কা গান্ধীর। এবার আসামের ক্ষমতায় কংগ্রেস আসছে, সংবাদ মাধ্যমে এমনটাই দাবি প্রিয়াঙ্কার। এক দুজনের দল ত্যাগ করা তেমন কোনো গুরুত্বপূর্ণ বিষয় নয়, বললেন প্রিয়াঙ্কা। বিধানসভা ভোটে জয়ের চূড়ান্ত রণকৌশল ঠিক করেছেন দলের সৈনিকরা। ঐক্যবদ্ধ লড়াইয়ে আসবে কাঙ্ক্ষিত জয়। কংগ্রেস নেত্রী প্রিয়াঙ্কা গান্ধী সবার সঙ্গে কথা বলেছেন এবং পরামর্শ নিচ্ছেন বলে জানিয়েছেন। 2026 সালের আসাম বিধানসভা নির্বাচনের প্রস্তুতির অংশ হিসেবে দুদিনের সফরে আসামে এসেছেন প্রিয়াঙ্কা গান্ধী। নির্বাচনের প্রেক্ষাপটে গুয়াহাটিতে উপস্থিত হয়ে রাজ্য কংগ্রেস নেতৃত্বের সঙ্গে প্রার্থী তালিকার চূড়ান্ত করার প্রক্রিয়া শুরু করেছেন। তার সঙ্গে গুয়াহাটিতে উপস্থিত হন কর্ণাটকের উপমুখ্যমন্ত্রী এবং কংগ্রেস নেতা ডি.কে. শিবকুমারও। সেখানে প্রিয়াঙ্কা গান্ধী জানান, গত কয়েকদিন ধরে স্ক্রিনিং কমিটির সদস্যরা বিভিন্ন জেলায় ঘুরে মতামত সংগ্রহ করেছেন। আগামী দুদিন ধরে নেতাকর্মী এবং সংগঠনের প্রতিনিধিদের সঙ্গে ধারাবাহিক বৈঠকের মাধ্যমে আরও মতামত নেওয়া হবে। একই সঙ্গে জোট সংক্রান্ত বিষয়ে পর্যবেক্ষণে রাখা হয়েছে এবং কংগ্রেস শক্তভাবে নির্বাচনে লড়বে বলে দাবি করেন প্রিয়াঙ্কা গান্ধী ভদ্রা। अभी मैं सबसे मिल रही हूँ, सबसे सुझाव ले रही हूँ, सबसे फीडबैक ले रही हूँ। तो ये 2 दिन हम यही करेंगे, एक एक इंडिविजुअली जितनी ज्यादा लोगों से हम मिल सकते हैं हम मिलेंगे। और जो स्क्रीनिंग कमेटी के मेंबर्स हैं वो 4-5 दिनों से हर जिले में जा रहे हैं। तो हम पूरा फीडबैक लेके फिर उसको असेस करेंगे और हमारा प्रयास यही होगा कि टिकट अच्छी तरह से बटे और यहाँ पे जो चुनाव लड़ा जा रहा है वो मजबूती से हम सब लड़े। দিশপুরের মানবেন্দ্র শর্মা কমপ্লেক্সে এক সাংবাদিক সম্মেলনে বিজেপির বিরুদ্ধে ব্যর্থতা এবং দুর্নীতির অভিযোগ তুলে কংগ্রেসের প্রস্তুত করা রাইজর চার্জশিট প্রকাশ করা হয়। সেখানে 20টি অভিযোগ বিজেপি সরকার তথা মুখ্যমন্ত্রীর বিরুদ্ধে সেখানে প্রস্তুত করা সেই চার্জশিটের যে 20টি অভিযোগ রয়েছে সেগুলি পরে শোনান বিস্তারিতভাবে প্রদ্যুৎ বরদলৈ। কংগ্রেস নেতৃত্ব জানান, দুর্নীতির প্রশ্নই এবারে নির্বাচনে তাদের প্রধান ইস্যু হতে চলেছে। সব মিলিয়ে 2026 বিধানসভা নির্বাচনকে সামনে রেখে আসামের রাজনৈতিক তৎপরতা এখন তুঙ্গে রয়েছে। আমরা সাংবাদিক সম্মেলনে সেখানে যে 20টি অভিযোগ তুলে ধরা হয়েছে সেই 20টি অভিযোগ কি কি ছিল শোনাবো দর্শকদের। প্রথম অভিযোগ হল দিশপুৰত এক কেন্দ্ৰীভূত সিন্ডিকেট ৰাজৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক অবৈধ সমান্তৰাল অৰ্থ ব্যৱস্থা স্থাপন কৰিছে, যিটো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিলে। 2 নম্বৰ অভিযোগটো হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰীসকল আৰু নিজৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা ব্যাপক দুৰ্নীতি আৰু অবৈধ সম্পত্তি আহৰণ। 3 নম্বৰ অভিযোগটো হ'ল যে CAGৰ সাৱধানবাণী সত্ত্বেও অদায়িত্বশীলভাৱে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰৰ ঋণৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছে আৰু এক অৰ্থনৈতিক কুব্যৱস্থাৰ যোগেদি অসমৰ প্ৰচলিত চৰকাৰী অৰ্থ ব্যৱস্থাটো নিশকটীয়া কৰি পেলাইছে। 4 নম্বৰ অভিযোগটো হ'ল দশকজোৰা প্ৰতিশ্ৰুতি সত্ত্বেও অসমৰ 6টা জনগোষ্ঠীক অনুসূচিত জনজাতি শিডিউল ট্ৰাইব ষ্টেটাছ মৰ্যাদা প্ৰদানত এই বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। 5 নম্বৰ অভিযোগটো হ'ল খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি বাহিৰৰ আদানী জাতীয় কৰ্পোৰেট গ্ৰুপক গতাই দিয়া হৈছে। 6 নম্বৰ অভিযোগটো হ'ল 1985 চনতে সৰ্বসন্মতিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ প্ৰতি এই চৰকাৰে চৰম বিশ্বাসঘাতকতা কৰিছে। অসমীয়াৰ পৰিচয় সুৰক্ষিত কৰা 6 নম্বৰ দফা আজি পৰ্যন্ত ইচ্ছাকৃতভাৱে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাৰ্যকৰী নকৰিলে। 7 নম্বৰ অভিযোগটো হ'ল যে গোটেই NRC প্ৰক্ৰিয়া স্থবিৰ কৰি বিজেপিয়ে ৰাইজৰ মাজত ভয় আৰু ত্ৰাসৰ সৃষ্টি কৰা কাম অবিৰতভাৱে চলাই গৈছে। NRCৰ বাবদ খৰচ হোৱা
1600 কোটি টকা হৈছে অসমৰ সংগঠিত সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰী। 8 নম্বৰ অভিযোগটো হ'ল অসমৰ বানপানী আৰু গৰাখহনীয়াক, নদীৰ পাৰ গৰাখহনীয়াক, এই সমস্যা দুটাক ৰাষ্ট্ৰীয় দুৰ্যোগৰ মৰ্যাদা দিয়াত এই বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। 9 নম্বৰ অভিযোগটো হ'ল যে বিজেপিৰ যুৱ ৰপ্তানি নীতি, নতুন চাকৰি সৃষ্টি কৰাত এই বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কেৱল খালী হোৱা চৰকাৰী খালী পদ পূৰণকে নিয়োগ বুলি ভুৱা প্ৰচাৰ কৰি অসমক বহিঃৰাজ্যলৈ শ্ৰমিক যোগান ধৰা এক সংস্থানলৈ ৰূপান্তৰিত কৰিছে এই বিজেপি চৰকাৰে। 10 নম্বৰ অভিযোগটো হ'ল ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ দুৰ্বলীকৰণৰ যোগেদি দুখীয়া শিশুক শিক্ষাৰ অধিকাৰ কৰা হৈছে। 11 নম্বৰ অভিযোগটো হ'ল মৌলিক স্বাস্থ্যসেৱা প্ৰদানত ব্যৰ্থ হোৱা অসমত বিভিন্ন প্ৰতিৰোধক্ষম ৰোগত অস্বাভাৱিকভাৱে সাধাৰণ দুখীয়া লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। 12 নম্বৰ অভিযোগটো হ'ল দুখীয়া চাহ শ্ৰমিকসকলৰ সৈতে অবিৰতভাৱে প্ৰতাৰণা। 1 দশক আগতেই বিজেপিয়ে দৈনিক 351 টকা দিন মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী কৰা নহ'ল। 13 নম্বৰ অভিযোগটো হ'ল যে পক্ষপাত দুষ্টভাৱে সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰে এক বুলডোজাৰ নীতি প্ৰয়োগ কৰি আহিছে। 14 নম্বৰ অভিযোগটো হ'ল আতংকিত পৰিৱেশ সৃষ্টি আৰু এনকাউণ্টাৰৰ যোগেদি বিজেপি চৰকাৰৰ কাউবয় শাসন ব্যৱস্থা। 15 নম্বৰ অভিযোগটো হ'ল মহিলা আৰু শিশুৰ প্ৰতি অপৰাধ, যৌন নিৰ্যাতন আৰু মানৱ সৰবৰাহৰ দিশে অসমে আমাক সকলোকে লজ্জিত কৰি ভাৰতৰ ভিতৰত এক অভিলেখ গঢ়িছে। সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে এই বিজেপি চৰকাৰ। 16 নম্বৰ অভিযোগটো হ'ল অসমৰ প্ৰাকৃতিক পৰিৱেশ খনন বেপাৰী আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰি দিয়া হৈছে। 17 নম্বৰ অভিযোগটো হ'ল বিজেপি চৰকাৰে অসমৰ চাৰিওফালে বিয়পি পৰা ড্ৰাগছৰ সমস্যাৰ সমাধানক আওকাণ কৰি কেতিয়াবা মাজে মাজে খালি PR ষ্টাণ্ট হিচাপে আংশিকভাৱে এই ড্ৰাগছ জব্দ কৰি বাহবা লোৱাৰ প্ৰচাৰ চলাইছে। 18 নম্বৰটো হ'ল যে অসমৰ খনিজ প্ৰধান অঞ্চলত পৰ্বতীয়া জিলাসমূহত আৰু অসমৰ তিনিচুকীয়া জিলাত অবৈধ আৰু অবৈজ্ঞানিকভাৱে ৰেট হোল কোল মাইনিঙক উৎসাহিত কৰি এই বিজেপি চৰকাৰে অসমৰ খনিজ সমৃদ্ধ অঞ্চলসমূহক একোটা মৃত্যু উপত্যকালৈ ৰূপান্তৰিত কৰিছে। 19 নম্বৰ অভিযোগটো হ'ল বিজেপি চৰকাৰৰ দিনত বাক স্বাধীনতাত মুখিমূৰ কৰি গণতন্ত্ৰৰ নিজাববীয়া যিটো স্তম্ভ আছে, চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম, এই সংবাদ মাধ্যমক নিস্তব্ধ কৰি পেলাবৰ অহৰহ প্ৰচেষ্টা কৰিছে এই বিজেপি চৰকাৰে। আৰু 20 নম্বৰ অভিযোগটো হ'ল নগৰ পৰিকল্পনাৰ বাবে বিজ্ঞান মনস্কতাৰ অভাৱ আৰু পৰিচালন বিফলতাৰ বাবে আমাৰ অসমৰ গুৱাহাটীকে ধৰি বিভিন্ন চহৰৰ এইবিলাকত কদৰ্য ৰূপৰ আৱৰ্জনাৰে সৈতে পূৰ্ণ আৰু চহৰীয়া অঞ্চলবিলাকত বানপানীত আবদ্ধ কৰি বানগ্ৰস্ত কৰি তোলাৰ যিটো কাম কৰিছে, এইকেইটাই হ'ল আমাৰ 20টা অভিযোগ আমি এই ৰাইজৰ অভিযোগনামাত সন্নিৱিষ্ট কৰিছোঁ। এই অভিযোগনামা আপোনালোকৰ মাজত বিলাই দিয়া হৈছে আৰু এই অভিযোগনামা আজি আমাৰ নেত্ৰী শ্ৰীমতী প্ৰিয়ংকা গান্ধীৰ জৰিয়তে আমি অসমৰ ৰাইজৰ দৰবাৰলৈ, অসমৰ ৰাইজৰ আদালতত আমি উপস্থাপন কৰিছোঁ আৰু ৰাইজে নিশ্চয়কৈ এই 20টা অভিযোগৰ ভিত্তিত ৰাইজে নিশ্চয় অনাগত দিনবিলাকত এক উচিত সিদ্ধান্ত